বৈকুণ্ঠ প্রয়াণ, শ্রীকৃষ্ণ বৈকুণ্ঠ প্রয়াণ নবম কীর্তন ঘোষা। প্রণাম রাম প্রভু পদ্ম পানি, ও প্রণাম রাম প্রভু পদ্ম পানি। প্রণাম সরি, ও প্রণাম রাম প্রভু পদ্ম পানি। প্রণাম রাম প্রভু পদ্ম পানি। অনেক বিনয় করিলা ব্যাধ, ক্ষমিও হরি মোর অপরাধ। রাম অধম পাপী মই দামোদর, ন জানি তোমাক করিলু হর। মনুষ্যলো কত যত জ্ঞান, যাহা কয় স্মরণে পড়ে নিজান। হে রাম হেন মাধব দুঃখ আচরি, কেনে জিউে ভুল ন যাও সাহিবে নলাগে কাটিও মুক, পাপীয় মূল প্রায়শ্চিত্ত হুক। হে রামাও যেন মই অধম পাপ, নকৰো মহন্ত কপোপতাপ। শংকৰ ব্ৰহ্মা আদি দেৱ গণ, যাহাৰ মায়াৰে মোহিত মন। হে রাম নজানন্ত যাৰ মহিমা আতি, জানিব কিবা আপনি অন্তর্জাতি।
মাধবে বুলন্ত শুনিও জৰা উঠিও সতৰে ভয় নকৰা হে ৰাম কৰিলি আমাৰ বাঞ্ছা সফল বোলে আৱে স্বৰ্গ কচল শুনিয়া মাধৱ ভয়ে হীন কৰিলা তিনিবাৰ প্ৰদক্ষিণ ৰাম প্ৰণামিয়া পাছে বিমানে চৰি সহৰিয়ে গলা স্বৰ্গ কৃষ্ণৰ সাৰথি পাছে দাতুকে ৰথেশ্বৰী চাই ফুৰৈ নিচুকে শ্ৰীৰাম কৃষ্ণৰ বিচাৰ বন্ধে পাইলন্ত গয়া তুলসীৰ সন্মুখ কৰিয়াদে খিলন্ত ৰাম প্ৰকাশ হৈ দেহা যেন পূৰ্ণ অশ্বত্থলত আসন বচাইলা লুটক আকুল ভাৱে পগিলা দাৰুক কৃষ্ণ ৰাম কান্দিলা সুমা সুমি অধু মুখে মাতিলা পাছে তোমার চরণ নেদে কি স্বামী
চক্ষু অন্ধ রাম জানো নাহি সুখ খুলি পাতি আছে ক'ব নালাগে জগত যেন চন্দ্র বিনা রাতি আন্ধার তুমি মুখ্য প্রভু প্রাণ আমার হে রাম কৃষ্ণ কিঙ্করে করে ভনে বুলা হরি হরি সমস্ত জনে হরি রাম রাম কৃষ্ণ 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 মাধৱ 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 কৃষ্ণ 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 হয় আজি আমাৰ পাঠ কৰা এগৰাকী কোনে পাঠ কৰিলে হয় মই ডিব্ৰুগড় মৰাণৰ পৰা কৈছো দেউতা আপোনাৰ চৰণলৈ শতবাৰ কোটিবাৰ প্ৰণাম জনাইছো দেউতা মই প্ৰথম আহিছো কীৰ্তন কৃষ্ণ আপোনাৰ সকলৰ পৰা মই জানিব খোজো শুনিব খোজো মোক বহাই বুজাই আগবঢ়ি হ'ব ভাল হৈছে নামটো কি আছিলে চাৰু গগৈ মই আপোনাৰ ৰত্নাৱলী আনিছো পঢ়িছো আৰু আপোনাক অতি সুন্দৰকৈ উপলব্ধ কৰিছো হ'ব সুন্দৰ পাঠ সুন্দৰ হৈছে আৰু ঘোষা জনাও হৈছে মাত্ৰ অকমান ফাষ্ট প্ৰণাম ৰাম ভূপদ্ম পানী প্ৰণাম ৰাম প্ৰভু পদ্ম পানী এবাৰ মই গাই চাওঁ নেকি প্ৰণাম ৰাম প্ৰভু পদ্ম পানী প্ৰণাম ৰাম প্ৰভু পদ্ম পানী প্ৰভু কৃষ্ণ হ'ব বাৰু এই দোহাৰি দিওঁতে তাৰমানে অকণমান তাৰটো বেছিকে দিব লাগে প্ৰণাম ৰাম প্ৰভু পদ্ম পানী প্ৰণাম ৰাম প্ৰভু পদ্ম পানী হ'ব
হ'ব সেয়া হৈছে আৰু কৃষ্ণ। তাৰপিছত এই পদৰ হেৰিটো তাৰমানে এই দ্বিতীয় দুশাৰীত তাৰমানে তাৰত দিব লাগে। অনেক বিনয় কৰিল ব্যাধ সমীও হৰি মোৰ পৰাধ। এই যে আমি তাৰমানে এই ব্যাধে স্তুতি কৰিছে, এই ভাৱটো তাৰমানে আনিব লাগে যে যেন মই কৰি আছো তাৰমানে ব্যাধৰ ভাৱটো, এই ভাৱটো ফুটিব লাগে। অনেক বিনয় কৰিল ব্যাধ সমীও হৰি মোৰ পৰাধ। অধমময়ী পাপী দামোদৰ নজানি তোমাক কৰিলো প্ৰথম দুশাৰী অকণমান হেৰি সাধাৰণ সুৰত দিব লাগে আৰু তাৰত দিব লাগে পিছৰ দুশাৰী, তেনেকৈ পিছৰ দুশাৰী। এতিয়া তোমাৰ গোৱাটো হৈছে তুমি তাৰমানে এই প্ৰথম আৰম্ভণিতে তাৰত দি দিছা পিছৰ খিনিত, গতিকে এই দুশাৰী হেৰিকে সাধাৰণ সুৰ আৰু দুশাৰী তাৰত দিব লাগে তাৰমানে। বাকী তোমাৰ পঢ়াটো হৈছে সুন্দৰ হৈছে। বাজি আমাৰ আজন্ম সেৱাৰ থলীৰ আজি নামামিত সন্ধানী সত্ৰত সুন্দৰকৈ বহু ভক্তি ভাৱেৰে বহু হেঁপাহেৰে আজি কীৰ্তন ভাগি পাঠ কৰি আমাৰ সকলোকে আনন্দ দিয়া, সকলোৰে ভাগ্যত এনেকে নঘটে দে, এয়া ঈশ্বৰৰ কৰোণা লাগিব, তেতিয়াহে মনটো যাব, পঢ়িবলৈ হেঁপাহটো আহিব। গতিকে গুৰুজনৰ কৃপা হৈছে, ভগৱন্তৰ কৃপা হৈছে। আমাৰ চাৰু গগৈয়ে সুন্দৰকৈ পাঠ কৰিছে, তেওঁৰ ভাৱটো সুন্দৰ, গুৰুজনৰ কৃপা হৈছে নিশ্চয়। আৰু আমাৰ সমল ব্যক্তি ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিত। এই অধ্যায়টিত প্ৰভু ভগৱন্তৰ ঈশ্বৰত্ব প্ৰমাণ হৈছে আৰু ব্যাধৰো পূৰ্বজন্মৰ কথা মনত নাই নথকাৰ কাৰণে ব্যাসো বিস্মৃত হৈছে। আৰু হলেও ব্যাধ অতি দুখত কাতৰ হৈছে। তেওঁ চিনি পাইছে জগতৰ ঈশ্বৰ বুলি, তেওঁ নিজৰ বিস্মৃতি ঘটিছে। তেওঁ যে সেয়া বৰ বিচাৰি আছিলে এই কথাটো তেওঁ বুজি পোৱা নাই, বা বুজি পালেও যে জগতৰ ঈশ্বৰক আঘাত কৰিছে এই কথাটোৰ কাৰণে তেওঁ জৰ্জৰিত হৈছে বেজাৰত, দুখত, মৃত্যুৰ সমান তেওঁ দুখ পাইছে। অন্যহাতে ভগৱন্ত কৃষ্ণৰ ঈশ্বৰত্ব যে যদি অজানিতে তাৰমানে কোনোবাই গৈ তেনেকৈ মাৰিছে বুলি জানিলে হলে আমাৰ নিচিনা মানুহে কি কৰিলো হেঁতেন ওলটাই।
কিন্তু ভগৱন্ত কৃষ্ণৰ যিটো ঈশ্বৰত্ব এই কথাখিনি ইয়াত প্ৰমাণ পাইছে। প্ৰণাম ৰাম প্ৰভু পদ্ম পানী, হে ৰাম প্ৰভু পদ্ম পানী, তুমি এই পদ্ম পানী, তুমি পদ্মলোচন, তোমাৰ চৰণত সেৱা জনাইছো। এই ৰাম, এই বিয়াত আছিলে অংগদ, বালিৰ পুত্ৰ অংগদ আছিলে। আৰু ৰামক একান্ত ভকত ৰামৰ, সেইকাৰণে গুৰুজনে ঘোষা জনাত প্ৰণাম ৰাম শব্দটো প্ৰথম লগাই দিছে। সীতা উদ্ধাৰ হল, ৰামৰ জয় হল, বানৰ সেনা সকলে বহু কষ্ট কৰি সীতাইক উদ্ধাৰ কৰাত সহায় কৰিলে। আৰু ভগৱন্ত ৰাম তেওঁলোকৰ প্ৰতি সন্তুষ্ট, দয়াশীল, কৃপাশীল হৈ সকলোকে আনন্দৰে কলে যে তোমালোকে মোক ইমান উপকাৰ কৰিলা। আৰু বিশেষকৈ অংগদেতো তাৰমানে ৰাৱণৰ মুকুটটোকে লৈ আহি পেলাই তাৰমানে হেৰিকে দিছিলেহি, আকৌ ঘূৰাই দিয়ালে। ইমান প্ৰতাপী অংগদ যেতিয়া যায় আৰু এতিয়া ৰাৱণক তাৰমানে পৰিচয় সোধোতে ৰাৱণক কৈছিলে অংগদে যে তই কোন, তই কাৰ পুত্ৰ। আৰু তেতিয়া তেওঁ ৰাৱণে নিজক তাৰমানে জহ মাৰিছিলে, মাৰোতে তেতিয়া মনত পেলাই দিলে তুমি বীৰত্বৰ ভিতৰত কাক কাক প্ৰশংসা কৰা। আৰু তেতিয়া তেওঁ কৈছিলে যে মই অংগদে সুধিলে যে তুমি ইন্দ্ৰক বোলে ইন্দ্ৰৰ হাতীটো তাৰমানে মোক মাৰি হেৰি কৰিবলৈ দিছিলে আৰু তাৰ দাঁত উপৰাই দিছিলো, মই পঠিয়াই দিছিলো ঘূৰাই। এই বালি, তুমি বালিক চিনি পোৱা নে? বোলে বালিটো মহাবীৰ, তেওঁ তাৰমানে বীৰত্ব মই সদায় প্ৰশংসা কৰো। কাৰণ বালিয়ে যুদ্ধ বিচাৰি তাৰমানে ৰাৱণ যেতিয়া গৈছিলে, বালিয়ে গা ধুই আছে আৰু তেতিয়া তাৰমানে ৰাৱণে সুধিলে যে মই যুদ্ধ বিচাৰি আহিছো, মোৰ সমকক্ষ বীৰ পোৱা নাই মই। তেতিয়া বালিয়ে তাৰমানে নেগুৰেৰে বৰ মেৰিয়াই লৈ ৰাৱণক তাৰমানে জলকা পানীত ডুবালে উঠালে আৰু শেষত গৈ ৰাৱণে ক্ষমা খুজি তেওঁৰ পৰা গুচি আহিছিলে। সেইকাৰণে এওঁ পৰিচয়টো দিলে যে মই সেই বালিৰে পুত্ৰ, মোৰ নাম অংগদ। কাৰণ এওঁ যাওঁতে ৰামৰ দূত হৈ গৈছে, ৰাৱণে তাৰমানে সিংহাসনত তাৰমানে ৰাৱণৰ আসনখনতকৈ তলত যেনেকে আসন, সিংহাসন আৰু ওচৰত টুল এখন দিছে তাক বহিবলৈ। তেতিয়া অংগদে আকৌ কি কৰিলে, সেই তেওঁ দিয়া টুলত নবহি নেগুৰডালকে পকাই তাৰমানে ইমান ওখ কৰিলে যে ৰাৱণতকেও তাৰমানে ওখ হৈ পেলাই তেওঁ বহি আছে।
পিছে যেই কি নহওক তাৰপৰা অলপ হেৰিয়াত তৰ্কবাদ হ'ল হওঁতে অংগদে তাৰমানে চৰ মাৰি দি পেলাই মুকুটটো উফৰি পৰিলে ৰাৱণৰ। তাৰ মুকুটটো লৈ দৌৰি তাৰমানে আহি পেলাই ৰামৰ ওচৰ পালেহি, বোলে মই তাৰ মুকুটটোকে কাঢ়ি লৈ আহিলোঁ। তেতিয়া ৰাৱণে ক'লে যে ৰামে ক'লে যে অংগদ তুমি এইটো ভাল কাম নকৰিলা, কাৰণ আমি বীৰত্বৰে যুদ্ধত জিনি আমি তেওঁৰ মুকুটটো কাঢ়ি ল'ব পাৰোঁ, কিন্তু এইদৰে তুমি অকলে গৈ তেনেকৈ অনাটো উচিত নহ'লে। গতিকে তুমি সসন্মানে এই মুকুটটো তেওঁক নি আকৌ ঘূৰাই দিয়াগৈ। আৰু তাৰপিছত অংগদে গৈ তেওঁ ঘূৰাই দিছিলে। গতিকে অংগদে তাৰমানে ইমান হেৰি কৰাৰ কাৰণে যেতিয়া শেষত ক'লে যে তোমালোক প্ৰত্যেকেই তাৰমানে কি বিচাৰা মোৰ পৰা এটা বৰ লোৱা, প্ৰত্যেককে দিম মই বৰ। তেতিয়া সকলোৱে তাৰমানে মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ ৰামৰ পৰা বৰ ল'লে। কিন্তু অংগদে ক'লে যে প্ৰভু মোক এটা বৰেই লাগে, কি যে মোৰ পিতৃ সন্তাৰ বুকত মই এপাত শৰ মাৰিবলৈ পাব লাগে। তেতিয়া ৰামেতো তাৰমানে যে একান্ত ভকত তেতিয়া ৰামে ক'লে যে হ'ব, তোমাৰ বৰটো কিন্তু এই জন্মত তুমি পূৰণ কৰিবলৈ নোৱাৰিবা, কাৰণ তুমি এই জন্মত পূৰণ কৰিব নোৱাৰাই সেইটো বৰ। কাৰণ যদি কৈ দিয়ে যে মই মাৰিছিলোঁ তোমাৰ দেউতাক, গতিকে তুমি মোৰ বুকত শৰ মাৰা, তেওঁ অংগদে মাৰিব জানো? মাৰিব নোৱাৰিব। সেইকাৰণে ক'লে যে তোমাৰ এই জন্মত তোমাৰ মনোবাঞ্ছাটো পূৰ্ণ নহ'ব, অহা জন্মত তুমি তোমাৰ মই তোমাক বৰ দিলোঁ, অহা জন্মত তুমি সেই কামটো কৰিব পাৰিবা। সেইকাৰণেই এই যে অংগদ আহি ব্যাধ হ'ল, আৰু সেই ব্যাধে গৈ তাৰমানে ব্যাধ জন্মটো তেওঁ তাৰমানে সেইটো কেতিয়াও নকৰিলেহেঁতেন। কৃষ্ণ বুলি জনাহেঁতেনতো তেওঁ নকৰে। গতিকে অজানিতভাৱে গৈ তেওঁ তাৰমানে শৰ প্ৰহাৰ কৰিলে, আৰু প্ৰহাৰ কৰাৰ কাৰণে এইফালে বৰো হ'ল, আৰু অন্য হাতেদি কৃষ্ণয়ো ভকতক দিয়া বৰটো, ৰাম অৱতাৰতে দিয়া বৰটো এই তাৰমানে এই কৃষ্ণ অৱতাৰত পূৰ্ণ কৰিলে। বাৰু যি কি নহওক, তথাপিতো সেই ব্যাধৰ মনটো কেনেকুৱা লাগিছে যে তেওঁ জগতৰ ঈশ্বৰক নাজানি পেলাই শৰ মাৰিলে। এতিয়া মনুষ্য লোকৰ যত অজ্ঞান, যাৰ চৰণে গৰৈ নিজান, হেন মাধৱৰ দোহাচৰি, কেনে জীও মই নগৈলো মৰি। হে প্ৰভু, মানুহৰ যিমান অজ্ঞানতা আছে, যাৰ স্মৰণ কৰিলে সকলো নিৰ্জ্ঞান হৈ যায়, যাৰ কৃপাত অজ্ঞানতা গুচে, নিজৰ পৰিচয় পায়, জ্ঞান হয়, হেন মাধৱৰ দোহাচৰি, মই সেইজন মাধৱৰ দোহাচৰণ কৰিলো, কেনে জীও মই নগৈলো মৰি। মই মৰি থকাই ভাল আছিলে। চাহিবে নালাগে কাটিও মোক, পাপীৰ মোৰ প্ৰায়চিত্ত হওক, আৰু মই যেন অধম পাপ নকৰো, মহন্তক উপতাপ। প্ৰভু, একো চিন্তা কৰিব নালাগে, মোক কাটি পেলোৱা, মই যাতে আৰু কোনো মহন্তক উপতাপ দিবৰ কাৰণে মই জীয়াই নাথাকো।
মোক কাটি পেলাব প্ৰভু। শংকৰ ব্ৰহ্মা আদি দেৱগণ যাহাৰ মায়াই মোহিত মন, নজানন্ত যাৰ মহিমা আতি, জানিবো কিবা আমি অন্ত্য জাতি। প্ৰভু শংকৰ ব্ৰহ্মা আদি দেৱগণে যাৰ মায়াক মোহিত হৈ থাকে, যাৰ মহিমাৰ অন্ত নাপায়, মই অন্ত্য জাতি, মই কেনেকৈ, মই বিয়াত মই তোমাৰ মহিমা কেনেকৈ জানিম। মাধৱে বলন্ত শুনিও জৰা, উঠিও সত্তৰে ভয় নকৰা, কৰিলা আমাৰ বাঞ্ছা সফল, মোৰ বৰে আবে স্বৰ্গক স্থল। গতিকে মোৰ বাঞ্ছা, মই এতিয়া বৈকুণ্ঠৰ যাব লাগে, গতিকে এই নৰদেহ ধৰিলো, গতিকে কিবা এটা কাৰণ লাগিব নহয় যাবলৈ, গতিকে এইটো মোৰে বাঞ্ছা সফল হ'ল, মই এতিয়া বৈকুণ্ঠলৈ যামগৈ, তয়ো মোক যে বৈকুণ্ঠ যোৱাৰ উপায়টো কৰি দিলি, তাৰ কাৰণে তয়ো স্বৰ্গলৈ যাগৈ এতিয়া। কনিয়া মাধৱ ভয়হীন, কৰিলা তিনিবাৰ পদক্ষীণ, প্ৰণামী পাছে বিমানত চৰি, সশৰীৰে গৈলা স্বৰ্গকলৈ। অৰ্থাৎ যি যুদ্ধ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰিবলগীয়া কৰি দিলে কিমান শত্ৰু, তাকো সশৰীৰে বিমানত, তাৰমানে সশৰীৰে স্বৰ্গলৈ পঠিয়াই দিলে। কৃষ্ণৰ সাৰথী পাছে দাৰুকে, ৰথে চৰি চাই ফুৰা নিশ্চুকে। কৃষ্ণক বিচাৰ কৰি প্ৰবন্ধে, পাইলন্ত গয়া তুলসীৰ বন্ধে। দাৰুকে কৃষ্ণক বিচাৰি বিচাৰি কলৈ গ'ল, প্ৰভু কেনি গ'ল, একো বুৱাদি নাপালে, গতিকে কৃষ্ণক বিচাৰি ফুৰিছে। শেষত গৈ তুলসীৰ গন্ধ পালে, আৰু সেই গন্ধত গৈ ভগৱন্তক দেখা পালে। সন্মুখ হৈ দেখিলন্ত পাছে, মূৰ্তি ধৰি অস্ত্ৰ চৌপাশে আছে। ওচৰত গৈ দেখা পায় শংখ চক্ৰ গদা পদ্ম অস্ত্ৰখিনি মূৰ্তি ধৰি চাৰিওপাশে বেৰি আছে। প্ৰকাশ হৈ দেহা যেন পূৰ্ণ সখীৰ, অচত্ৰ তলত আচন্ত বসী। শৰীৰ যেন পূৰ্ণিমাৰ চন্দ্ৰহে জিলিকি আছে, আৰু অস্বাৰ্থ তলত আচন্ত বসী। এই যে অস্বস্থ নহয়, তাৰমানে সদায়, তাৰমানে বতাহ নাথাকিলেও সেই অস্বস্থ পাতবোৰ তাৰমানে লৰিয়েই থাকে, সেইকাৰণে অস্বস্থ। আৰু সেই অস্বস্থ বৃক্ষ আকৌ বহুতে কয় যে অস্বস্থত আউজি কিয় তেওঁ তাৰমানে আছিলে। তেওঁ অস্বস্থ বৃক্ষ হ'ল বৃক্ষৰ মধ্যত তেওঁৰ অস্বস্থ বৃক্ষ প্ৰভু ভগৱন্তৰ তাৰমানে বিভূতি। বৃক্ষ মধ্যে অস্বস্থ বুলি কৈছিলে, গতিকে সেই নিজৰ বিভূতিৰ কাৰণে সেই অস্বস্থ তলতে বহে। ধ্যান কৰিবলৈও সকলোৱে অস্বস্থ বৃক্ষৰ তলত বহে গৈ। কৃষ্ণ অস্বস্থ তলত আচন্ত বসী, বজাই লোটক আকুল ভাৱে, পঢ়িল দাৰুক কৃষ্ণৰ পাৱে। কৃষ্ণৰ পাৱত পৰি কান্দিছে, কান্দিলা হুমাহুমি অধুমুখে, মাতিলা পাছে মহা মন দুখে। তোমাৰ চৰণ নেদেখি স্বামী গুচিল চক্ষু অন্ধ কৰিলে। প্ৰভু তোমাৰ চৰণ নেদেখা হৈ যেতিয়া গলো, তোমাৰ চৰণ নেদেখি মই যেন অন্ধ হৈ গলো। দিশ বিদিশ একো মই দেখা পোৱা নাই, মই কি কৰিম এতিয়া। নাহি সুখ শান্তি জগত ঈশ মোৰ, সেই জগতৰ গৰাকী, জগতৰ প্ৰাণ, মোৰ সুখ শান্তি একো নাই।
যেন চন্দ্ৰবিনে ৰাতি আন্ধাৰ, চন্দ্ৰ নাথাকিলে ৰাতি অন্ধকাৰ হয়। তুমি মুখ্য প্ৰভু প্ৰাণ আমাৰ, তুমিয়েই আমাৰ প্ৰাণ, আমাৰ প্ৰাণৰ গৰাকী তুমি। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। আমাৰ মহাপুৰুষ কৃপালু গুৰুজনে আমাক এই শেষতেই গৈ সদায় মুখ্য উপদেশটো দিয়ে যে ঈশ্বৰৰ নামৰ বাহিৰে আৰু একো নাই। অহৰহ যাতে আমাৰ উশাহ নিশাহতো ঈশ্বৰৰ নাম আহি থাকে, তেতিয়াই আমাৰ সিদ্ধি আমি লাভ কৰিলো বুলি ভাবি ল'ব পাৰিম। যেতিয়া অহৰহ নাম আহিব মুখত, নলওঁতেও আহি থাকিব, নিজে নিজে নাম আহি থাকিব। আমাৰ উশাহ নিশাহত নামেই আহি আৰু সেইটো হবৰ কাৰণে এই অভ্যাসটো আমাক কৰিবলৈ কৈছে। অহৰহ আহিবলৈ আমিতো অভ্যাস কৰিব লাগিব। এতিয়া মূল কথাটো হ'ল যে আমি অভ্যাসটো কৰি পাহৰি থাকো কিয় বাৰু? আমি অভ্যাসটো যে অহৰহ কৰি থাকিবলৈ আমাক কৈ আছে গুৰুজনে। কীৰ্তনত তেওঁ কৈছে মই আছো, কীৰ্তনত থাকিম, মোক গুৰু মানা, মোক কীৰ্তনত দশমত দেখা। দেখিছো নে নাই? কৃষ্ণৰ কিংকৰে শংকৰে কহে, কৃষ্ণৰ কিংকৰে শংকৰে ভনে। কৃষ্ণৰ কিংকৰে কহে শংকৰে, কৈ আছে আমাক কথাখিনি। বোলা হৰি হৰি সমস্ত নৰে। গুৰুবাণী গোটেই এটা অধ্যায় কৈ, কাহিনী কৈ, ঈশ্বৰৰ ঈশ্বৰত্ব প্ৰমাণ কৰি, সেইজন ঈশ্বৰকে ঈশ্বৰৰ নামকে ডাকি থাকা কৈ আছে গুৰুজনে। আমি সদায় কৰিব নোৱাৰো যদি, তেতিয়া আমি অনুতপ্ত হব লাগে। কেলে কৰিব পৰা নাই? গুৰুজনক কৈ আছে আৰু আমি গুৰুজনে কোৱা কথা যদি হৃদয়ংগম কৰি বুজিবলৈ চেষ্টা নকৰো। পাঠ কৰিছো আমি, মই কলোৱে যে আমাৰ জ্ঞান হৈ গল, গোটেইবোৰ আমাৰ মুখস্থ হৈ গৈছে, কিন্তু আমাৰ এই অভ্যাসটো হোৱা নাই। অহৰহ যে ঈশ্বৰৰ নাম লব লাগে, অৱশ্যে বোলে একেবাৰে ৰাম 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 চিঞৰি চিঞৰি কোনোবাই গাই থাকিলেহে হব, এইটোও নহয়। কিন্তু মনতে আমাৰ ভাৱটো আহিব লাগে। সোঁৱৰণ কৰিলেও হব আমি। গতিকে উদ্দেশ্যটো আমি বুজি পাইছো, তেতিয়াই আমাৰ ৰহস্য প্ৰাপ্তি আমাৰ হব লাগিবই। অৰ্থাৎ নাভাবিলেও নাম আহি থাকিব লাগিব মুখত। মই ভবা নাই নাম লম বুলি, কিন্তু নামটো এনেই এনেই আহি আছে মুখত। সেই পৰ্যায় পোৱাৰ পিছত আৰু আমাৰ ৰহস্য প্ৰাপ্তি হৈ গল। তেতিয়া ইন্দ্ৰিয়ক জোৰ কৰি পেলাই নাম ল বুলি কব নালাগে। স্বভাৱতে আমাৰ নাম আহিব লাগিবই, আৰু তাৰে আমি আখৰা কৰি আছো এয়া। গতিকে আমাৰ কৃপা হৈছে, গুৰুৰ কৃপা হৈছে, মহাভাগ্যৱান আমি। এইটো খাটাং মই 1000 বাৰ কওঁ, মই শপত খাই কব পাৰো যে আমাৰ সকলোকে ভগৱন্তই কৃপা কৰিছে। আমি মহাভাগ্যৱান কলি যুগত। এইটো খাটাং। আৰু আমাৰ অধোগতি নহওঁ আমি, এইটো খাটাং। আমাৰ গতি ঊৰ্ধ্বই হব। গতিকে আমাৰ অন্য চিন্তা কৰিবলগীয়া নাই আৰু। মাত্ৰ আমি
গুৰুজনে দিছে, দি থৈ যোৱা বস্তু আমি ব্যৱহাৰ কৰিব লাগে। ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰিব লাগে। আমি ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰি আছো, কৰিব লাগে ব্যৱহাৰ। অৰ্থাৎ আমি ঈশ্বৰৰ নামটো সোঁৱৰি থাকিব লাগে শয়নে সপোনে। আৰু প্ৰমাণটো সেইটো এটা যে মই সদায় কওঁ যে আমাৰ অভ্যাস কৰা সময়টো এই দিনটোত তাৰমানে নানা কৰ্মক্ষেত্ৰত থাকোঁতে আমাৰ সময় নহয় বা মনতো নপৰে, কিন্তু সন্ধ্যা গৈ আমি খাই বৈ যেতিয়া বিচনাত পৰোঁ তেতিয়া টোপনি অহালৈকে সেই সময়কণ ঈশ্বৰক দি দিলে আমাৰ কামত আহি যাব। অৰ্থাৎ সেই সময়কণতে যদি কৃষ্ণ কৃষ্ণ হৰি ৰাম বা মাধৱ মাধৱ যি নামেই হওক, আমি সেই নামটো তাৰমানে গাই থাকো অন্য সকলোৰ পৰা মনটো আঁতৰাই আনিব লাগে। আনি গাই থাকোতে প্ৰমাণ পাব, সাৰ পালেও ৰাতি তাৰমানে আপোনাৰ মুখত নাম আহিছে। আৰু সেইটো হ'ব, সকলোৰে হ'ব। অভ্যাস কৰক। গুৰুৰ কৃপা হৈছে, ভগৱন্তৰ কৃপা হৈছে, সকলোকে ভগৱন্তই কৃপা কৰক। কৃষ্ণ কৃষ্ণ। আমি এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধ আপোনাক আৰু মৰিখন কৰিব, কোটি কোটি গড়ৰ অপৰাধ কৰ্মই দুৰা হয়। হে হৰি উপদাস হেন মানি ক্ষমীয় কৃপাময়, ক্ষমীয় কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ। এয়া প্ৰভু ভগৱন্তৰ কৃপা। চাওকচোন, মই এই হাতীমূৰীয়া বাপুৰ লগত যেতিয়া কথা পাতি আছো পুৱা, মই কথাটো পাতি থাকোতেও তাৰমানে মোৰ কাহ আহি আছে। কিন্তু এতিয়া মইতো নিজেও আচৰিত হৈছো। মই এতিয়া ৰ'দত আহি বহি লৈছোহি, আৰু এতিয়াতো মই ইমানখিনি কথা কলো, এবাৰো কাহে নধৰিলে। তেনেকৈ আপোনাৰ আসন পাতিবলৈ গৈছো বা ব্যাখ্যা কৰিছো, তেতিয়া কাহে ধৰা নাই। কিন্তু গোটেইখিনি কৰোঁতেও এইটো তাৰমানে ভগৱন্তে এইবোৰ শৰীৰত থাকেই, আৰু আধি বিয়াধি একো কথা নাই। মই চিন্তা কৰা নাই কথাটো। তথাপিতো কেইটামান কথা পৰীক্ষা কৰিবলগীয়া, কৰি চাবলৈ ক'লে ডাক্তৰে, গতিকে এয়াও পৰীক্ষা কৰি চালো। অন্য একোৱেই নাই, তাৰমানে নিজে নিজে বস্তুটো ভাল হৈ গৈছে। আৰু অকণমান হেৰি হৈ আছে, ভাল হ'ব আৰু বোধহয় ভগৱন্তই কৃপা কৰিব। কৃষ্ণ। সমস্তলৈকে মোৰ ভক্তিভাৱ আছে পুনৰ জনালো। আৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। শুন হেৰি দোহাই দি কৃষ্ণ কৃষ্ণ। প্ৰভু চৰণৰ দেউতাৰ সুস্বাস্থ্য প্ৰাৰ্থনা কৰিলো। দেউতা সুন্দৰ হৈ সুস্থ হৈ আমাৰ মাজত সদায় বিৰাজমান হৈ থাকি অমৃত পান কৰাব, এই আশা কৰি আমি কীৰ্তন ভাগ ধৰিবলৈ আগবাঢ়িছো। কৃষ্ণ। চন্দ্ৰ বিনা ৰাতি আন্ধাৰ, তুমি প্ৰভু প্ৰাণ ৰাম কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি